কাৰ নিয়মাৱলী প্ৰয়োগৰ লগে লগে সেইদিনাই সেই প্ৰতিলিপি জ্বলোৱা হ'ব, দাহ কৰা হ'ব আৰু তাৰ পিছদিনাখনে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত জোৰলৈ শোভাযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আৰু তাৰ পিছত ৰাজ্যজুৰি সত্যাগ্ৰহ আৰু আন কাৰ্যসূচী ইতিমধ্যে যুগুত কৰি থোৱা আছে। আৰু আমি স্পষ্টভাৱে এটা কথা কৈছোঁ যে আমি মনা নাই, আমি নেমানো। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে মনা নাই, নেমানে। আৰু এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। গতিকে আমি গণতান্ত্ৰিক অহিংস শান্তিপূৰ্ণ আন্দোলন আৰু আইনগত যুঁজ আমি সমান্তৰালভাৱে আগুৱাই লৈ যাম। আৰু এই সময়তে আমাৰ 8 তাৰিখে অহা কাইলৈ প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু প্ৰধানমন্ত্ৰী অসমত পদাৰ্পণ কৰা দিনটোতে কা বিৰোধী আন্দোলনৰ আমাৰ মাজৰ পৰা আঁতৰি যোৱা 5 গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ অসমৰ প্ৰতিটো আঞ্চলিকৰ এলেকাত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।